এডিআরই গ্ৰেড 3 ৰিজাল্ট দিব 10 অক্টোবৰত, গ্ৰেড 4 ৰিজাল্ট দিব 15 অক্টোবৰত, আৰু হেল্থ ডিপাৰ্টমেণ্টত যিমানখিনি আছে টেকনিকেল নন টেকনিকেল সবে ৰিজাল্ট দিব 12 তাৰিখ নাইবা তাৰ আগতে দিব। গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেটৰ ৰিজাল্ট দিব 15 অক্টোবৰত, আৰু বাকি যিবোৰ আছে প্ৰাথমিক বিদ্যালয়ৰ টিচাৰ যিবোৰ আছে তেওঁলোকৰ ৰিজাল্ট দিব 15ৰ পৰা 20 অক্টোবৰৰ ভিতৰতে। আৰু এসআই যেহেতু আমাৰ কৈ দিছে, এসআই আৰু ফায়াৰ ব্ৰেকেটছৰ কথা কৈছে, সো এইবোৰ কেতিয়া দিব 15 অক্টোবৰত দিব। সো ইয়াত আমাৰ সবৰে এটা ডাউট আহি যায় যে এপিআৰ চোন কোৱা নাই, ড্ৰাইভাৰ কনষ্টেবলৰ কথা চোন কোৱা নাই, এইটো কি এবি আৰু ইউবি লগে একেলগে দিব নেকি? হেল্ল' এভৰিৱান, ওয়েলকাম বেক টু দ্য চেনেল এক্সাম ৰেজিষ্ট্ৰেশ্যন। আজি আমি ডিসকাস কৰিম যে আমাৰ ড্ৰাইভাৰ কনষ্টেবল ৰিজাল্ট কেতিয়া দিব, এপিআৰ ৰিজাল্ট কেতিয়া দিব, এবি ইউবি লগত একেলগে দিব নেকি? সো উইথ এভিডেন্স উইথ প্ৰুফ আজি আমি ডিসকাস কৰিম। যেহেতু মই কালি টোপনি অহা নাই, আহিব পৰা নাই, আৰু মই ভাবো যিমানখিনি এক্সপিৰিয়েন্স আছে মোৰ নিচিনা যিসকলে ভাইবা দি থৈছে তেওঁলোকে তেনেকা হৈছে যে কি হ'ব ন এতিয়া আকৌ আমাৰ। সো মই যিমানখিনি এনালাইজ কৰিছো এটা বস্তু তাৰ পৰা পাইছো যে আমাৰ হাইকোৰ্টত যিটো কেছ হৈছে এইটো অকল এবি আৰু ইউবিৰ ওপৰত হৈছে। এইটো স্ক্ৰিনত চাই লওক, তাতে কি লিখা আছে অনলি এবি আৰু ইউবি। সো এপিআৰৰ ওপৰত হোৱা নাই। দ্যাট মিন্স তাতে যিটো এসআইৰ যিটো ৰিজাল্ট দিয়াৰ কথা কৈছে যে এসআই ৰিজাল্ট 15 অক্টোবৰ, তাৰ লগতে ফায়াৰ ব্ৰেকেটছৰ দিব। তো ফায়াৰ ব্ৰেকেটছ কোনটো বুজাইছে এপিআৰ, আৰু তাতে আদাৰ্স বুলি কৈছে। সো সেই আদাৰ্সবোৰ কোনটো হয় ড্ৰাইভাৰ কনষ্টেবল, বাকি যিবোৰ আছে সো বিন্দাস থাকক, এইটো লৈ ইমান টেনশ্যন নকৰিব। বাকিবোৰে যিবোৰে এবি ইউবিত বাদ দি এপিআৰত আছে, ড্ৰাইভাৰ কনষ্টেবলত আছে। আৰু এটা কথা কওঁ, মই যিমানখিনি ভাবো, কাৰণ মই এজন এক্সপিৰিয়েন্স, আপোনালোকেও এজন এক্সপিৰিয়েন্স, সো বেয়া নাপাব মই যিমানখিনি এনালাইজ কৰিছো এইটো কৈ আছো। ইয়াত নেগেটিভ কমেণ্টো নকৰিব যে কিয় এনেকে কৈ আছা, নাজানা অমুক তমুক, তেনেকে ক'ব নালাগে। কিয়নো মই যিমানখিনি ভাবো মই ভাবিছো যে শ্বেয়াৰ কৰো, সেইকাৰণে মই ভিডিঅ'টো বনাইছো আজি। চাওক, এবি ইউবি আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে কোৰ্টত কিবা এটা, মানে গুৱাহাটী হাইকোৰ্টত কিবা এটা প্ৰব্লেম হৈ আছে, মানে কেছটো হৈ আছে সেইকাৰণে। সো এইটো সলভ কৰি কেনে ৰিজাল্ট দিব বুলি কৈছে। কিয়নো কাৰণ আমি অলৰেডি সব হৈ গ'ল, আমাৰ এতিয়া ৰিজাল্টটো দিবই লাগিব। ৰিজাল্ট এতিয়া দিলেও দিব লাগিব, পিছত দিলেও দিব লাগিব, আৰু এপইণ্টমেণ্টটো সবৰে একেলগে দিব। দ্যাট মিন্স আৰু এপইণ্টমেণ্টৰ ডেট কেতিয়া কৈছে যে 25 পৰা 26 তাৰিখৰ ভিতৰতে এপইণ্টমেণ্টটো দি দিব সবৰে। সো এপইণ্টমেণ্ট যদি দি দিয়ে তেতিয়াহ'লে তাৰ আগতে ৰিজাল্ট দিব লাগিব। আৰু এইটো নহয় যে আমাৰ ৰিজাল্টটো সবতকে লেট হ'ব, 20 তাৰিখৰ পিছতহে যাব, তেনেকা কথা নহয়। কিয় চাওক, আমাৰ এবি ইউবি যদি কোৰ্টত কাম থাকে তো ইমান ডাঙৰ কাম নহয় যে এমাহ লাগি যাব। এইটোৰ ওপৰত এদিন লাগিব, 2 দিন লাগিব, মেক্সিমাম লাগিলে এসপ্তাহ লাগিব। বাট পূজা বন্ধ কেতিয়ালৈকে আছে 1 তাৰিখ। সো ধৰা যে 5 তাৰিখলৈকে আছে বন্ধ, কিবা কিবি কৰি 5 তাৰিখলৈকে আছে। বাট 5 তাৰিখৰ পিছত এই 10 তাৰিখলৈকে আৰু 5 দিন আছে। সো 5 দিনৰ ভিতৰত এনেকাও হ'ব পাৰে যে কোৰ্টৰ প্ৰব্লেমটো সলভ হ'ল, 10 তাৰিখৰ আগতো ৰিজাল্ট দি দিলে, নাইবা 15 তাৰিখৰ আগতে ৰিজাল্ট দিলে। সো টেনশ্যন নল'ব, ৰিজাল্টটো এনেকা নহয় যে সবৰে লাষ্টত যাব। ৰিজাল্টটো আমাৰ আসাম পুলিচ অলৰেডি মে বি ৰেডি হৈ আছে, আমি নাজানো, বাট এটা আইডিয়া ৰেডি হৈ আছে। কিয়নো 10 তাৰিখে দিব কথা আছিলে 9 তাৰিখে, সো অলৰেডি ৰেডি কৰিলে চাগে। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিলে। মই ভাবিলো যে যেহেতু মই নিজে এজন এক্সপিৰিয়েন্স, মই ফিল কৰিব পাৰো যে এতিয়া আমাৰ এক্সপিৰিয়েন্সবোৰৰ, আমাৰ লগৰবোৰৰ কেনেকা ফিল হৈ আছে। সো মই ভাবিলো মই যিমানখিনি জানো এইখিনি যদি আমাৰ লগৰবোৰক জনাও তেতিয়াহ'লে সিহঁতৰো অলপ টেনশ্যনটো কমিব, সেইকাৰণে ভিডিঅ'টো বনোৱা। সো যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যে আপোনাৰ কি মনে হয়, আপোনাৰ মনত কি ভাবি আছে, আপুনি কি হ'ব পাৰে কমেণ্ট কৰি জনাব, আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।